তাতো পাতিব লাগিব আৰু গোপিনী এজনী দুজনী আছে ন আছে তাতো আছে আকৌ বাৰু কেইগৰাকী পাওঁ আৰু আমাৰ ইয়াৰ পৰা হেৰি কৰিম আৰু কেইদিনমান লৈ যাম ন মোৰ লগতে গাই বাই ফুৰে নহয় কেইদিনমান আছে নহয় ডাঙৰ পাত নানিলোৱে নানিলো আৰু হেৰি শুনকচোন কওকচোন আপুনি এইখন গাঁৱৰে নেকি নহয় কওকচোন কিয় সুধিলে মানে মই LIC কৰোঁ সৰু যে ঘৰটো দেখিছে অঁ সেই ঘৰটোলৈ গৈছিলোঁ বুজিছে LIC বোলে অহা বছৰত কৰিব তাৰ বা কি গেৰাণ্টি আছে ক'ত খামোচ মাৰোঁ সেইটোকে কৰোঁ ঠিক আছে এইবাৰ চট মই বেহ ধৰি আহিব লাগিব বুজিবও নালাগে টেকনিক বুজিছে টেকনিক কাহিনী এনেকুৱা বনাম সিহঁতৰ আত্মাই LIC বিচাৰি ফুৰিব লাগিব এই নক'ব সেই ঘৰ মানুহৰ ঘৰৰ কথা মই সকলো জানো আজিলৈকে মোৰ গোটৰ ধাৰকেইটাই মাৰিব পৰা নাই আৰু আপোনাৰ LIC কৰিব হ'ব মই এনেকুৱা বিধৰ মানুহ ৰবৰ যিমানেই ছুটি নহওক মই টানি টানি দীঘল কৰোঁ কৰক আকৌ যেতিয়া আপুনি মই দুয়ো লগ হ'ম তেতিয়া যদি আপুনি ভবাৰ দৰে কামটো কৰিব পাৰে তেনেহ'লে মই আপোনাক ছুপাৰমেন বুলি মাতিম হ'ব মই যাওঁ হ'ব ময়ো যাওঁ বম বম বলে বম বম বলে বাবা আহিছে ৰ'ব মই বহিবলৈ কিবা এটা আনি দিছোঁ মই মাটিতে বহিম নালাগে বাবা পথতে বহক বাবা আপুনি আমাৰ ঘৰখন নহয় চাই দিব পাৰিবনে কিয় নোৱাৰিম তহঁতৰ ঘৰত শনিৰ প্ৰকোপ পৰিছে আৰু ধাৰৰ বোজা আছে আপুনি কেনেকৈ জানিলে বাবা কিয় নাজানিম যিজন মানুহে এডাল পাইপৰ 1 নং ফুটা দি সোমাই 10 নং ফুটা ওলাই যোৱা মানুহটোৱে পাইপটোৰ পেটৰ ভিতৰত কি ক'ত আছে কিয় নাজানিম সাধনা দেৱী সাধনা বাবা আমি বহুত ধাৰৰ বোজাত আছোঁ তাৰ পৰা আমি মুক্তি পাবলৈ কি কৰিব লাগিব এইটো কোন হয় এয়া মোৰ মানুহজন বাবা আপুনি মোৰ মানুহজনৰ হৈ চাই দিব পাৰিবনে কি চাই দিম ইয়াৰ নিচিনা গৰু ঘৰত থাকিলে গোটেই ঘৰৰ মানুহৰ মাথাবোৰ গৰুৰ মূৰটোৰ দৰে হ'ব ইয়াক ঘৰৰ পৰা খেদি দে চব ভাল হৈ যাব ইয়াৰ একো কাম নাই প্ৰভু অজানিতে যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰি দিয়ক হ'ব তোৰ ঘৰত এটা ভাল মানুহ আহিছিল তোক এটা ভাল বস্তু দিবলৈ আহিছিল তই নললি কিয় নললি তই তাতেই ভুলটো কৰিলি মনত পেলা মনত পৰিছে এজন LIC যেন আহিছিলে পিছে কি কৰিম বাবা টকা থাকিলেহে LIC কৰিব পাৰিম নহ'লে কি কৰিম আপুনিয়ে কওকচোন বাবা মানে মই কি ক'ম তই পোহা গৰু এটা বেছি LIC কৰি দে পাৰিবি নাই এতিয়াই ক বাবা কৰিম দিয়ক হয় বাবা সুখৰ দিন আহিবলৈ হ'লে কামটো কৰিবই লাগিব গতিকে কৰিমেই ঠিক আছে কথা এটা মনত ৰাখিবি যিটো মানুহ তোৰ ঘৰত LIC কৰিবলৈ আহিছিল তাৰ তাত তই LIC কৰিব লাগিব বাবা কিবা এটা জলপান খাওক নহ'লে আমাৰ ঘৰতে মই জলপান নাখাওঁ মই দেৰিলৈকে জলপান চুবাই থাকিলে দবা বাজিব পাৰে দবা বজাৰ কথা ক'লে যে বাবা মই কথাটো বুজি নাপালোঁ মই নামঘৰৰ দবা কথাই কৈছোঁ মই যিমান পাৰোঁ ইয়াৰ পৰা সোনকালে যাওঁ মোৰ কাৰণেই ভাল বম বম বলে বম বম বলে বম বম বলে দেহা মা কচোন দেহা বাবুৱে কৈছে
তোক টিউশ্যনৰ পৰা আহোঁতে হেনো শনিয়ে গাত গা লগাই জোকাই আহিছে। তোক মই কৈছোঁ নহয়, তাৰ পৰা অলপ সাৱধানে থাকিবি। সিহঁতৰ গোটেই ঘৰৰ গোষ্ঠীটোৱে অলপ বেলেগ ধৰণৰ, বহুত দুষ্ট প্ৰকৃতিৰ। তুমি তাৰ কথা শুনিছা? সি নাজানে কিমান মিছা কথা কয়। আৰু মই কি এতিয়া কি ঘৰৰ পৰা নোলাম নেকি? পঢ়া শুনা নকৰিম নেকি? তোক কি মই পঢ়া শুনা নকৰিবলৈ কৈছোঁ নেকি? বদনৰ গোষ্ঠীটো লেতেৰা, গম পাইছনে? আৰু সিহঁতৰ লগত যদি বদনামটো ওলাই যায়, গোটেই গাঁও ফাটাফাটি হৈ যাব। তাতে মই কি কৰিব লাগিব এতিয়া? শুন, তোক কথা এটা কৈছোঁ, তই গুৰুত্ব দে। আৰু মই যি কওঁ সেইমতে চলিবি, গম পাইছনে? কিয় শুনিম? নুশুনো। এতিয়া কি মই তাৰ কাৰণে কি স্কুল আৰু টিউশ্যনলৈ যাব নোৱাৰিম নেকি? পঢ়া শুনা নকৰোঁ।